মই ৰাজ্য চৰকাৰৰ হৈ আৰু ভাৰতীয় জনতা পাৰ্টিৰ হৈ তেখেতক অজস্ৰ শুভকামনা জনাইছো। তেখেতে যাতে সফল হ'ব পাৰে, 5টা বছৰ যাতে বিটিচি শান্তি আৰু প্ৰগতিৰ ৰাস্তাৰে আগুৱাই লৈ যাব পাৰে, তাৰ বাবে মই তেখেতক অজস্ৰ শুভকামনা যাচিছো। ৰাজ্য চৰকাৰৰ পৰা বিটিচিৰ প্ৰশাসনে যাতে বিটিচি ৰাইজৰ বাবে কাম কৰিব পাৰে, ৰাজ্য চৰকাৰৰ ফালৰ পৰা আমি সম্পূৰ্ণ সহায় আৰু সহযোগিতা আগবঢ়াম। Today, Sri Hagrama Mohilari has taken oath as new Chief of Bodoland Territorial Council. I, on behalf of state government, as well as on behalf of Bharatiya Janata Party, we extend our best wishes to him. We hope that he will lead BTC for next 5 years. He will ensure peace and stability, and he will also accelerate the path of progress. As far as state government is concerned, we will extend all possible cooperation to the new BTC administration. আপোনালোকে জানে যে BPF দলে ইতিমধ্যে এটা প্ৰস্তাৱ গ্ৰহণ কৰিছে। আজি BTCৰ শপত গ্ৰহণ অনুষ্ঠান, সেইবাবে আজি আমি ৰাজনৈতিক কথা বতৰা পতা নাই, কিন্তু অহা দিনবিলাকত ডেফিনেটলি আমি ৰাজনৈতিক কথা বতৰা পাতিম। আৰু মই নাভাবো যে BPF আৰু বিজেপি দলৰ মাজত সহযোগিতাৰ অভাৱ থাকিব। আমি বিজেপি দলৰ ফালৰ পৰা বিটিচি যাতে সফল হয়, হাগ্ৰামা মহিলাৰী সফল হয়, আমি সম্পূৰ্ণ সহায় আৰু সহযোগিতা অৰুণোদয় এতিয়া আমাৰ বিটিচিৰ নতুন প্ৰশাসনৰ লগত আলোচনা কৰি তেওঁলোকৰ লগত আলোচনা কৰি আমি দিব লাগিব, কাৰণ তেওঁলোকে আজি মাত্ৰ দায়িত্ব পাইছে। গতিকে অহাকালিৰ ভিতৰতো তেওঁলোকে লিষ্ট এখন বনাই দিব নোৱাৰে। গতিকে বিটিচি 6 লাখ লোকে অৰুণোদয় পাব। আগত যি তালিকা আমি বনাইছিল, ডেফিনেটলি নতুন বিটিচিয়ে তাত অলপমান বিবেচনাও কৰিব। সেইবাবে অৰুণোদয় হওক, মহিলা উদ্যমিতাই হওক, ৰাজ্য চৰকাৰৰ আঁচনিসমূহ আমি বিটিচিৰ লগত আলোচনা কৰি ৰূপায়ণ কৰি 2-3 দিন তেওঁৰ দায়িত্ব লৈ লওঁ। অহা সপ্তাহত আমি এই বিষয়ে আলোচনা কৰিম। লেণ্ড ছাবজেক্ট বিটিচিৰ ওপৰত আছে। বিটিচিৰ ভিতৰত ৰাজ্য চৰকাৰে এভিকশ্যন চলোৱাই হওক বা মাটিৰ পট্টা দিয়াই হওক, এই দুইটাত আমি কাৰিকৰী সহযোগিতাক বাদ দি আমি আন কাম নকৰোঁ। এই ক্ষেত্ৰত সিদ্ধান্ত বিটিচিয়ে ল'ব লাগিব, ৰাজ্য চৰকাৰৰ ইয়াত কোনো ভূমিকা নাই। 16টা বিভাগ ডিচিসকলক কেইটামান বিভাগ চাব দিয়া হৈছিলে। যোৱাকালি আমি ডিচিসকলক আমি অলৰেডি অৰ্ডাৰ দিছো যে এতিয়াৰ পৰা ডিচিসকলে বিটিচিৰ কাম কাজ নাচায়। কংগ্ৰেছ কিন্তু বিটিচিত এখনো পোৱা নাই। পিছত বিটিচিৰ নিৰ্বাচনৰ শেষৰ 4 দিন ময়ো লাগিব নোৱাৰিলো, আমি সকলোবোৰ অলপমান দূৰে দূৰে থাকিবলগীয়া হ'ল। গতিকে নিৰ্বাচনৰ শেষৰ কেইদিনৰ পৰ্যালোচনা মই এতিয়ালৈকে কৰিব পৰা নাই, কাৰণ অসমত জুবিন গাৰ্গৰ ঘটনাটোক লৈ ইমান এটা পৰিৱেশ সৃষ্টি হ'ল যে মই এতিয়াও বহি পেলাই কাৰো লগত কথাও পাতিব সময় পোৱা নাই। গতিকে আজি এটা ভাল দিন, লাহে লাহে ইলেকশ্যনৰ বিষয়ে বা আন বিষয়ে আলোচনা কৰি মই হাগ্ৰামা মহিলাৰীৰ লগত কথা পাতিছো। ভৱিষ্যতে বিজেপি আৰু BPF-এ সহযোগিতা কেনেকে কৰিব পাৰে তাৰ কথা বতৰাও মই পাতিছো। কিন্তু এইকেইটা দিন জুবিন গাৰ্গৰ ঘটনাক লৈ মন ইমানেই ভাৰাক্ৰান্ত হৈ আছে যে ভাল কৰি বহি কথা পাতিব পৰা নাই। মই বিশ্বাস কৰো যে হাগ্ৰামা মহিলাৰীয়েও বিজেপিৰ লগত সহযোগিতা কৰিব আৰু বিজেপিয়েও BPF-ৰ লগত সহযোগিতা কৰিব। আৰু আপোনালোকে জানে যে হাগ্ৰামা মহিলাৰীৰ লগত মোৰ সম্পৰ্ক আজি নহয়, 2001-2 চনৰে আমাৰ এটা বিশেষ সম্পৰ্ক আছে।
আৰু যোৱা 5 বছৰো যেতিয়া হাগ্ৰামা মহিলাৰীৰ এটা ৰাজনৈতিকভাৱে তেওঁ BTCৰ পৰা আঁতৰত আছিল, মই ব্যক্তিগত সম্পৰ্ক মোৰ লগত সদায় আছিলে আৰু ব্যক্তিগত সম্পৰ্ক আমি সদায় মেইনটেইন কৰি ৰাখিছিলো। গতিকে ইয়াক ৰাজনৈতিকলৈকে ৰূপান্তৰ কৰোঁতে সময় নালাগে, কিন্তু আজিৰ দিনটো ৰাজনীতি পতাৰ কথা নহয় কাৰণে পতা নাই। বিশেষকৈ অসমৰ পৰিৱেশটো অলপ বেলেগ হৈ আছে। কেইটামান দিন যাওক, ৰাজনৈতিক কথা বতৰা। স্যার জুবিন গাৰ্গৰ বাবে দিস ইজ কমপ্লিটলি ডিপেণ্ড অন দেম। অসম গভৰ্ণমেণ্টেতো ছিংগাপুৰৰ পৰা আমি কাকো আনিব নোৱাৰো। গতিকে তেওঁলোকৰ দেউতাক মাকৰ লগত আমি কথা পাতিম যে আপোনালোকে ল'ৰা কান্দক, কাৰণ আমি ছিংগাপুৰত গৈ অসম পুলিচেতো কাকো ধৰি আনিব নোৱাৰে। সেইবাবে এটা ব্যৱস্থাৰ মাজেৰে আমি তেওঁলোকক আনিব লাগিব। 6 তাৰিখলৈকে সময় আছে, যদি নাহে আমি যিমান পাৰো কঠোৰ হবৰ কাৰণে আমি চেষ্টা কৰিম। চক মই এটা কথা কৈছো যে আজিৰ দিনত মই পলিটিকেল কথা পাতিব খোজা নাই, আৰু বেছি পলিটিকেল কথা পাতিলে অসমতো মানুহে আজি বেয়া পাব। পৰিৱেশ এটা হওক, কিন্তু আমাৰ লক্ষ্য কি যে বড়োভূমিত শান্তি থাকক, সকলো মানুহ একত্ৰিত হৈ থাকক। আজি মুখ্যমন্ত্ৰী হিচাপে মোৰ কাৰণে এটা ডাঙৰ সফলতা, ইলেকশ্যনৰ আগতো ভাইলেন্স হোৱা নাই, ইলেকশ্যনৰ মাজতো হোৱা নাই, ইলেকশ্যনৰ পিছতো হোৱা নাই। গতিকে গৃহমন্ত্ৰী ডাঙৰীয়া আৰু মুখ্যমন্ত্ৰী হিচাপে মোৰ এইটো এটা ডাঙৰ সফলতা যে আজি আমি ইমান ডাঙৰ এটা ইলেকশ্যন হ'ল, ক'তো এটাওতো গণ্ডগোল লগা নাই। গতিকে সেইটো হ'ল অসম চৰকাৰৰ সফলতা। আৰু আজি যে BTC ৰাইজক আমি শান্তি দিব পাৰিছো, সুৰক্ষা দিব পাৰিছো, এইটো এটা আমাৰ ডাঙৰ সফলতা। পৰৱৰ্তী পলিটিকেলি সেইটো কোনো অসুবিধা নাই। মই আগতে কৈছো হাগ্ৰামা মহিলাৰীৰ লগত মোৰ ব্যক্তিগত বহুত বেছি ভাল সম্পৰ্ক, সেইকাৰণে ইয়াত কোনো ইছ্যু নাই। যেতিয়াই আমি পলিটিকেল কথা পাতিব খুজিম তেতিয়া আমি পাতি ল'ব পাৰিম। এতিয়া পলিটিকেল কথা পতাৰ সময় নহয় কাৰণে মই পতা নাই। স্যার বিজেপিয়ে কেইটা ইএম ডিমান্ড কৰিব? বিজেপিয়ে কেইটা ইএম ডিমান্ড কৰিব? মই এইটো কথাই বুজি পাওঁ যে আজিৰ মুহূৰ্তত EM বা MCLA এই কথা পতাৰ বৰ্তমান সময় নহয়, কিন্তু এইটো নহয় যে আমি পলিটিকেল কথা নাপাতো। কাৰণ 26ৰ বিধানসভা নিৰ্বাচনত BPFৰ এটা গুৰুত্বপূৰ্ণ ভূমিকা থাকিব। গতিকে পলিটিকেল কথা মই পাতিবই লাগিব। যোৱা 4-5 দিনত BTC ৰিজাল্টৰ পিছত হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ লগত মই কথাও পাতিছো, ফোনতো পাতিছো, নিজেও লগ পাইছো, কিন্তু অসমৰ পৰিৱেশটোৰ কাৰণে মই পলিটিকেল কথা পতা নাই। ৰাজ্য চৰকাৰে কিবা চাকৰি আৰু অলপ নেকি কিবা? আমাৰ নৱেম্বৰত বহুত কেইটা পোষ্ট দিব। যিসকল আগতে আমাৰ EM আছিলে তেওঁসকলৰ ষ্টেটাছ আছিল হেৰি কৰা বুলি কৈছে, আপোনাৰ আগে পিছে আপোনাৰ চিকিউৰিটি আছিলে, এছটুট আছিলে, উঠাই দিয়া হৈছে। কথাটো এনেকুৱা, মইতো ভাবো মোৰো চিকিউৰিটি উঠাই দিব। এতিয়া জুবিন গাৰ্গৰ ঘটনাৰ সময়ত দেখিলে মানুহে VIP কিমান বেয়া পায়। সেইকাৰণে VIP টো থাকিবই নালাগে। মইতো বিচাৰো মোৰ পৰাও এইবোৰ উঠাই লৈ যাওক। এতিয়া উপায় নহলে আমিতো কাবাক কাবাক নিৰাপত্তা দিব লাগে, কিন্তু মইতো নিজে বিচাৰো যে কিমানৰ PSU উঠাই দিছো। আটাইতকৈ ক'ব গ'লে আমাৰ দিনতে 4000 PSUৰ পৰা আমি 600লৈকে নমাই দিছো, আৰু সেই পুলিচ বিলাক এতিয়া ৰাস্তাত ডিউটি কৰে। 125th এমেণ্ডমেণ্ট মতে তাৰ ইলেকশ্যন হ'ব লাগিব, কিন্তু এমেণ্ডমেণ্টটো এতিয়াও পাছ হোৱা নাই। যেতিয়াই পাছ হ'ব তেতিয়াই অসমত যেনেকে পঞ্চায়তৰ ইলেকশ্যন হয়, VCDCৰো ইলেকশ্যন হ'ব লাগিব, কিন্তু সংসদত পাছ হোৱাৰ পিছত, আগত নহয়। গতিকে বৰ্তমান আগত যেনেকে আছিল তেনেকে থাকিব, কিন্তু যেতিয়া ইলেকশ্যন হৈ সংবিধান সংশোধনী পাছ হ'ব তেতিয়া ডেফিনেটলি ইলেকশ্যন হ'ব লাগিব। BTC প্ৰশাসন কেনেকে চলাব তাৰ দায়িত্ব হাগ্ৰামা মহিলাৰ ওপৰত। UPPL থাকোঁতেও বিজেপিয়ে ইণ্টাৰফেয়াৰ কৰা নাছিল। কেতিয়াবা মিটিঙত মাতে আমি আহোঁ, আৰু ঠিক সেইধৰণে BPFেও যেতিয়া BTC চলাব ৰাজ্য চৰকাৰে ইণ্টাৰফেয়াৰ নকৰে।
আমি আগতেও কৰা নাই, এতিয়াও আমি নকৰো, কাৰণ আমি বিচাৰো যে BTC-খন ছাকচেছ হওক। যিসমূহ পদ খালী হৈ আছে BTC-ত ছাৰ নিযুক্তি প্ৰক্ৰিয়াৰ ক্ষেত্ৰত তেওঁলোকে কৰিব পাৰে। চৰকাৰৰ যি অনুমোদন লাগে অসম চৰকাৰৰ, BTC-ৰ কৰ্মচাৰীৰ দৰমহা অসম চৰকাৰে দিয়ে। সেইকাৰণে অসম চৰকাৰে যেতিয়াই তেওঁলোকে বিচাৰিব ইমানটা পোষ্ট খালী আছে, ইমানটা আমি এডভাৰটাইজ দিব খোজো, আমি দি দিম, আমাৰ কোনো অসুবিধা নাই। মোৰ মতেদি তদন্ত প্ৰক্ৰিয়াটো খুব ভাল দিশেৰে আগবাঢ়িছে আৰু ৰাইজেও ভাল পাইছে যে আমি কাকো ক্ষমা কৰা নাই। যোনে ঘটনাৰ লগত জড়িত তাকে আমি গ্ৰেপ্তাৰ কৰিছো, কাকো আমি VIP ট্ৰিটমেণ্ট দিয়া নাই, সকলোকে আমি সমানে জেৰা কৰিছো। গতিকে মই যিমান ৰাইজৰ লগত কথা পাতিছো, ৰাইজ যথেষ্ট সন্তুষ্ট। অসম চৰকাৰে যি ধৰণে তদন্তৰ প্ৰক্ৰিয়াটো আগবঢ়াই লৈ গৈছে। ছাৰ নমিনেট MCL কেতিয়া দিয়া হ'ব? কমপ্লিটলি হাগ্ৰামা মহিলাৰ ওপৰত আমি তেওঁ যেতিয়া চিঠি দিব তেতিয়া মই কৰিলো। আমি ক'তোৱে ইণ্টাৰফেয়াৰ নকৰো, ছাৰ আগতেও কৰা নাছিলো, এতিয়াও নকৰো। ছাৰ UPPL লগত মিত্ৰজোঁট থকাটো বিচাৰে নে NDA থকাটো বিচাৰে? আজিৰ দিনটোত মই এটাই কথা কৈছো যে মই ৰাজনৈতিক কথা বাৰ্তা এতিয়াও হাগ্ৰামা মহিলাৰ লগত পতা নাই। তেওঁলোকৰ মিটিঙত যিটো প্ৰস্তাৱ গ্ৰহণ কৰিছিল মোক কপিটো দিছে আজি, মই ৰাস্তাত যাওঁতেহে পঢ়ি যাম। জুবিন গাৰ্গৰ যিটো মঞ্চ পৰীক্ষাৰ প্ৰতিক্ৰিয়াটো ৰাজহুৱা কৰা হ'ব নেকি? আমি ৰাজহুৱা নকৰো, কিন্তু আপুনি যদি চাব খোজে মই CID কৈ দিম, যোনে চাব খোজে চাই আহিব পাৰিব। লুৰিণজ্যোতি গগৈয়ে বিচাৰিছে চোৱাৰ কাৰণে, CIDয়ে তেওঁক মাতি আনি দেখুৱাই দিব। আমিতো ৰাজহুৱা কৰিব নোৱাৰো, কিন্তু যাতে মানুহৰ মনত কোনো সন্দেহ নাথাকে, কোনোবাই যদি চাব খোজে CID অফিচত গ'লে আগতে IGPৰ সময় লৈ গৈ চাই আহিব পাৰিব, আমাৰ কোনো আপত্তি নাই। কিন্তু ৰাজহুৱা কৰি যদি মই প্ৰকাশ কৰি দিওঁ তেতিয়াহ'লে কোৰ্টৰ বিচাৰত সেইখনৰ কোনো ভেলু নাথাকিব। ছাৰ কোকৰাঝাৰত জুবিন গাৰ্গৰ স্মৃতি উদ্যান এখন খোলাৰ কথা কৈছিলে, হাগ্ৰামা মহিলাৰীয়ে মোক কৈছে যে তেওঁৰ কিছুমান চিন্তা আছে, লাহে লাহে আমি পাতি লওঁ। আমাৰতো মই আগতে কৈছো যে 100% সহযোগিতা আমাৰ নতুন BTC প্ৰশাসনৰ প্ৰতি থাকিব আৰু আমি লম্বা একেলগে কাম কৰিব লাগিব 5 বছৰ। আলোচনা হৈ থাকিব যিবিলাক কথা আছে। এই মুহূৰ্তত তেওঁলোকে দায়িত্ব লওক, কি আছে কি নাই চাওক, আৰু 5 বছৰ লম্বা সময় কথা পাতিবৰ কাৰণে আমি বহুত সময় পাম। খালি মই এটাই কথা আপোনালোকক কৈছো যে হাগ্ৰামা মহিলাৰীক মই কেতিয়া চিনি পাম, যেতিয়া মই ৰাজনীতি আৰম্ভ কৰিছিলো। মাজত 2 মাহে মোৰ লগত কথা বতৰা নাছিল, তাৰ বাদে সদায় মোৰ লগত ক'ব গ'লে যোৱা 5 বছৰত মোৰ লগত সদায় সম্পৰ্ক। মই কোকৰাঝাৰ আহিলে তেওঁক খবৰ দিওঁ, হাগ্ৰামা ভাই মই কোকৰাঝাৰ আহি আছো। গতিকে মোৰ লগত ব্যক্তিগত সম্পৰ্কৰ কোনো অভাৱ নাই। চৰকাৰী আৰু ৰাজনৈতিক কথা আমি পাতিব লাগিব, কাৰণ এতিয়া আজিৰ দিনত মই শপত গ্ৰহণ অনুষ্ঠানত আহিছো, আজি বহুত কথা পতা নাই, লাহে লাহে আমি পাতি থাকিম। আৰু মই এটাই কথা কৈছো যে আমি বহুত দিন একেলগে কাম কৰিব লাগিব, 5 বছৰ দীঘলীয়া সময়। সেইকাৰণে আজিয়ে চব পাতি কিয় সময়টো চেছ কৰি দিওঁ, লাহে লাহে পাতি থাকিলে হ'ল। অখিল গগৈ, দেৱব্ৰত শইকীয়া আৰু শ্যাম কানু মহন্ত 3জনে একেলগে CBI ডিমাণ্ড কৰি আছে। কথা পাতি ডিমাণ্ড কৰিছে একেলগে নে কাকতলীয়া সংযোগ হৈ গ'ল কিবা কাৰণত, সেইটো মই নাজানো, কিন্তু 3জনৰ দাবী একেটাই।